বিভীষিকা ৰাজপথত চূড়ান্ত বিভীষিকাময় এটা পৰিস্থিতি কাৰণ ৰাজপথত এটা ভয়ংকৰ দুৰ্ঘটনা এটা শিহৰণকাৰী দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাই বিভীষিকাৰ ৰূপ ললে ৰাজপথত পুৱাৰ ভাগতে সংঘটিত হোৱা এটা দুৰ্ঘটনাক লৈ বিভীষিকাময় পৰিস্থিতিয়ে বিৰাজ কৰিলে ৰাজপথত এই বিভীষিকাৰ সৃষ্টি হলে এটা দুৰ্ঘটনা কেন্দ্ৰ কৰি আৰু এই দুৰ্ঘটনাই হৈছে সিএনজি পৰিবাহী ট্ৰাক আৰু এলপিজি ভৰ্তি ট্ৰাকৰ মাজৰ সংঘৰ্ষ সিএনজি পৰিবাহী ট্ৰাকত এলপিজি ভৰ্তি ট্ৰাকৰ প্ৰচণ্ড খুন্দা আৰু তাৰ পিছৰ ভয়ানক পৰিস্থিতি এয়া নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ এটা ভয়ংকৰ তথা শিহৰণকাৰী দুৰ্ঘটনাই জোকাৰিছে চৌদিশ এটাৰ পিছত আনটো শিহৰণকাৰী দুৰ্ঘটনা সংঘটিত হৈছে ৰাষ্ট্ৰীয় ঘাইপথে হওক বা অন্যান্য ঘাইপথতে হওক কাৰণ প্ৰত্যেক দিনাই যদি আমি চাও শিহৰণকাৰী পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িছে বিভিন্ন জনৰ আৰু এই যে আমি দুৰ্ঘটনাৰ খবৰ জনাইছো আপুনি শুনিলে আপোনাৰো গাৰ্ণম হিয়ৰি উঠিব জীৱন্তে অগ্নিদগ্ধ হৈ 10 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে এই বিভীষিকাময় দুৰ্ঘটনাত 38 জনৰো অধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এই ভয়ানক পথ দুৰ্ঘটনাত এখন এলপিজি পৰিবাহী ট্ৰাক আৰু সিএনজি পৰিবাহী ট্ৰাকৰ মাজত এই ভয়ংকৰ সংঘৰ্ষ আৰু তাৰ পিছত দপদপাই ৰাজপথত জ্বলি উঠিল এখনৰ পিছত আনখন বাহন যি সময়ত দুৰ্ঘটনা সংঘটিত হৈছিল সেই স্থানতে প্ৰায় 30খন বাহনত একেলগে জুইৰ সূত্ৰপাত হ'ল আৰু জুয়ে ললে বিভীষিকাৰ ৰূপ আমি কিছু দৃশ্য আগবঢ়াইছো আপোনালোকৰ সন্মুখত ইয়া দৃশ্য চাওক হুৱা দুৱাময় পৰিবেশ আকাশ চুলে গৈ জুয়ে গগনচুম্বী অগ্নিকাণ্ডৰ প্ৰকোপ আৰু এয়া পুৱতি নিশাৰ ভাগত সংঘটিত হোৱা এটা দুৰ্ঘটনা কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা চলাইছে মুখ্যমন্ত্ৰী উপস্থিত হৈছে মুখ্যমন্ত্ৰীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে আহতসকলক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰাৰ দিহা কৰা হৈছে এয়া চাওক জুইৰ লেলিহান শিখাই সমগ্ৰ অঞ্চল সানি পেলাইছে আনহাতে যি 30খনকৈ বাহনত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে এখনকৈ 30খনকৈ বাহন দপদপাই জ্বলি উঠিছে আৰু সেই বাহনসমূহৰ ভিতৰত এতিয়াও কোনো লোক আবদ্ধ হৈ আছে নেকি এই সন্দৰ্ভত বৰ্তমান উদ্ধাৰকাৰী দলে নিৰন্তৰ অভিযান চলাই আছে উদ্ধাৰ অভিযান চলাই আছে 13 জনে থিতাতে প্ৰাণ হেৰুৱাইছে পুনৰ জনাইছো 10 জনে থিতাতে প্ৰাণ হেৰুৱাইছে জীৱন্তে অগ্নিদগ্ধ হৈ 10 জনে থিতাতে প্ৰাণ হেৰুৱাইছে এই ভয়ানক অগ্নিকাণ্ডৰ ঘটনা তথা এই ভয়ংকৰ দুৰ্ঘটনাত আকৌ দেখুৱাইছো সেই দৃশ্য এক প্ৰকাৰ বিভীষিকাৰ সৃষ্টি কৰিলে এই দুৰ্ঘটনাই পুৱতি নিশাৰ ভাগত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা সিএনজি পৰিবাহী ট্ৰাক আৰু এলপিজি ভৰ্তি ট্ৰাকৰ খুন্দা আমি প্ৰথমে আপোনালোকক জনাই ল'ব বিচাৰিছো যে সিএনজি পৰিবাহী ট্ৰাক আৰু এলপিজি ট্ৰাকৰ মাজৰ এই খুন্দাত সিএনজি ভৰ্তি ট্ৰাকখন সম্পূৰ্ণৰূপে বিস্ফোৰিত হৈছে সিএনজি ভৰ্তি ট্ৰাকখন সম্পূৰ্ণৰূপে বিস্ফোৰিত হৈছে সিএনজি অৰ্থাৎ কম্প্ৰেছড নেচাৰেল গেছ প্ৰাকৃতিক গেছক কম্প্ৰেছড কৰি ৰখা হয় আৰু সেই কম্প্ৰেছড কৰি ৰখাৰ বাবে এই সিএনজি পৰিবাহী ট্ৰাকখন অতি শীঘ্ৰেই বিস্ফোৰিত হয় এলপিজি ভৰ্তি ট্ৰাক আৰু সিএনজি পৰিবাহী ট্ৰাকৰ মাজত এই সংঘৰ্ষ বা মুখামুখি সংঘৰ্ষত সিএনজি পৰিবাহী ট্ৰাকখন প্ৰথমে বিস্ফোৰিত হৈ পৰে আৰু এই বিস্ফোৰণস্থলীত প্ৰায় 30খনকৈ বাহনত অগ্নিকাণ্ড সম্প্ৰসাৰিত হৈ পৰে দাউকৈ জ্বলি উঠিল এখনৰ পিছত আনখন বাহন যত জীৱন্তে অগ্নিদগ্ধ হৈ 10 জন লোকে প্ৰাণ হেৰুৱালে 38ৰো অধিক লোক আহত হৈছে আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু এইখিনি মুহূৰ্তত প্ৰিয় দৰ্শক আমি আপোনালোকক জনাব বিচাৰিছো এই দুৰ্ঘটনা সংঘটিত হৈছে পিংক সিটি জয়পুৰত ৰাজস্থানৰ জয়পুৰত আজি পুৱাৰ ভাগত সংঘটিত হোৱা এই দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে আহতসকলৰ স্বাস্থ্যৰ দিহা কৰিছে নিহতসকলৰ মৃতদেহ উদ্ধাৰৰ ক্ষেত্ৰত তদাৰক কৰিছে খোদ মন্ত্ৰী ভজনলাল শৰ্মাই লগতে স্বাস্থ্য মন্ত্ৰী গজেন্দ্ৰ সিং খিনভছাৰো উপস্থিত হৈ ঘটনাস্থলীত জয়পুৰৰ আজমেৰ পথৰ ভাংক্ৰোটা পেট্ৰল পাম্পৰ সমীপত এই ভয়ানক পথ দুৰ্ঘটনাটো সংঘটিত হৈছে ঘটনাস্থলীত এয়া চাওক অগ্নি নিৰ্বাপক বাহিনী আৰক্ষী আৰু প্ৰশাসনৰ বিষয়ববীয়াসকল উপস্থিত হৈ উদ্ধাৰ অভিযান চলাইছে জ্বলি যোৱা বাহনত এতিয়াও কোনো লোক আবদ্ধ হৈ আছে নেকি জ্বলি যোৱা বাহনৰ পৰা
আবদ্ধ লোকক উদ্ধাৰৰ বাবে অভিযান বৰ্তমানেও চলাই থকা হৈছে সন্দেহ কৰা হৈছে যে 30খনকৈ বাহন উদ্ধাৰ অভিযান এতিয়াও সম্পূৰ্ণ হোৱা নাই উদ্ধাৰ অভিযান এতিয়াও চলি আছে গতিকে সেই ধ্বংসস্তূপৰ মাজত আৰু কোনো লোকৰ মৃতদেহ আছে নেকি বা কোনো লোক জীৱন্তে তাত আছে নেকি আবদ্ধ হৈ তাৰ বৰ্তমান অনুসন্ধান চলাই আছে উদ্ধাৰকাৰী দলে এনডিআৰএফ আৰক্ষী অগ্নি নিৰ্বাপক বাহিনীৰ দল সকলো উপস্থিত হৈছে এছডিআৰএফৰ দল উপস্থিত হৈছে বৰ্তমান উদ্ধাৰ অভিযান চলাই থকা হৈছে আৰু অত্যন্ত এটা দুৰ্ভাগ্যজনক ঘটনা এটা ভয়ানক ট্ৰেজেডি আৰু এই ট্ৰেজেডি কিহৰ বাবে সংঘটিত হ'ল কাৰ ভুলৰ বাবে এই দুৰ্ঘটনা সংঘটিত হ'ল তাৰ বাবেও ইতিমধ্যে তদন্তৰ ঘোষণা কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে যি দৃশ্য আমি দেখুৱাইছো দৃশ্য চালে আপুনি কিছু অনুমান কৰিব পাৰিব প্ৰচণ্ড শীত প্ৰবাহ ঘন কুঁৱলীয়ে চানি ধৰিছে সমগ্ৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱা জয়পুৰৰ আজমেৰ পথৰ ভাংক্ৰোটা পেট্ৰল পাম্পৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হৈছে আৰু ঘন কুঁৱলীয়ে চানি ধৰি আছে সমগ্ৰ পথ আৰু ঘন কুঁৱলীৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ'ল নেকি সেই সন্দেহো এই মুহূৰ্তত বিভিন্নজনে কৰিছে ঘন কুঁৱলীৰ বাবেই দেশৰ বিভিন্ন প্ৰান্তত দুৰ্ঘটনা বৃদ্ধি পাইছে আমি কালিও এই খবৰ আপোনালোকক জনাইছিলো যে কালি উত্তৰ প্ৰদেশত এটা ভয়ানক পথ দুৰ্ঘটনাত এখন চাৰিচকীয়া বাহনে ৰৈ থকা এখন ট্ৰাকত খুন্দা মাৰিছিল ৰাষ্ট্ৰীয় ঘাইপথত উত্তৰ প্ৰদেশত সংঘটিত হোৱা সেই দুৰ্ঘটনাত 5 জনে থিতাতে প্ৰাণ হেৰুৱাইছে উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত এতিয়া পাৰাস্তম্ভ যথেষ্ট নিম্নগামী হৈছে তাপমাত্ৰা দিল্লীৰ তাপমাত্ৰা যদি কওঁ 8 ডিগ্ৰী পৰ্যন্তলৈ হ্ৰাস পাইছে 8 ডিগ্ৰী সেলসিয়াছলৈ হ্ৰাস পাইছে একেদৰে উত্তৰ প্ৰদেশতো 7 ডিগ্ৰী পৰ্যন্ত সেলসিয়াছ তাপমাত্ৰা হ্ৰাস পাইছে গতিকে এনে পৰিস্থিতিত ঘন কুঁৱলীয়ে চানি ধৰিছে দৃশ্যমান ক্ৰমাৎ ৰাগ হৈ পৰিছে একেদৰে জয়পুৰতো ৰাজস্থানতো প্ৰচণ্ড শীত প্ৰবাহ আৰু প্ৰচণ্ড শীত প্ৰবাহৰ বাবে ঘন কুঁৱলীয়ে চানিছে কুঁৱলীৰ আচ্ছাদন ৰাজপথত আৰু তাৰ পৰিণতিতে এই দুৰ্ঘটনা সংঘটিত হ'ল নেকি তাৰ বাবে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে জয়পুৰ আৰক্ষীয়ে আহতসকলক স্থানীয় সাৱাই মানসিং চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু ইয়াৰে আমি পুনৰ জনাইছো যি সময়ত দুৰ্ঘটনা সংঘটিত হৈছিল সিএনজি পৰিবাহী ট্ৰাক আৰু এলপিজি ভৰ্তি ট্ৰাকৰ মাজত সংঘৰ্ষ মুখামুখি সংঘৰ্ষ ইয়াৰে 30খন বাহনৰ ভিতৰত 2খন সিএনজি পৰিবাহী ট্ৰাক আছিল আৰু 2খন সিএনজি পৰিবাহী ট্ৰাকেই বিস্ফোৰিত হয় কম্প্ৰেছড ন্যাচাৰেল গ্যাস প্ৰাকৃতিক গ্যাস কম্প্ৰেছ কৰি ৰখা হয় আৰু যাৰ বাবে বিস্ফোৰণ অতি সোনকালে হয় আৰু সেই বিস্ফোৰণে আজি সাৰখাৰ কৰি পেলালে আজমেৰ পথৰ ভাংক্ৰোটা পেট্ৰল পাম্পৰ সমীপৰ এই ৰাজপথ আৰু এই দুৰ্ঘটনা কেন্দ্ৰ কৰি ৰাজপথত সৃষ্টি হ'ল এক বিভীষিকাময় পৰিৱেশৰ য'ত অতি শোকাবহভাৱে অতি দুৰ্ভাগ্যজনকভাৱে 10 জনকৈ লোকে প্ৰাণ হেৰুৱালে জীৱন্তে অগ্নিদগ্ধ হয় লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ